নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। যিহেতু আপোনালোকে থাম্বনেইলখন দেখিলে, গতিকে নিশ্চয়কৈ আপোনালোকৰ জানিবলৈ আগ্ৰহী। আৰু যিহেতু লকডাউন চলি আছে, গতিকে আমি যিমান পাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চখন আমি মেইনটেইন কৰিব লাগিব। গতিকে আমি অতি সহজতে আমি ঘৰতো বহিও আমি ৰেকাৰিং একাউণ্ট কেনেদৰে খুলিব পাৰোঁ, আজি সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ৰেকাৰিং একাউণ্ট খুলিবলৈ হ'লে প্ৰথমে আপোনালোকৰ যদিহে আপোনালোকে ঘৰত বহি ৰেকাৰিং একাউণ্ট খুলিব খুজিছে, তেতিয়াহ'লে আপোনালোকৰ নেট বেংকিং থকাটো খুবেই জৰুৰী। কাৰণ নেট বেংকিং নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ ৰেকাৰিং একাউণ্ট খুলিব নোৱাৰিব। গতিকে প্ৰথমে যদিহে আপোনালোকৰ ৰেকাৰিং একাউণ্ট আছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাব। এই ভিডিঅ'ত গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক দিয়া হ'ব। বন্ধুসকল, আপোনালোকে প্ৰথমে য়োনো SBI এপ আপোনালোকে যদি ইনষ্টল কৰা নাই, তেতিয়াহ'লে আপোনালোকে চিম্পলি য়োনো SBI এপখন আপোনালোকে ইনষ্টল কৰি ল'ব। আৰু আপোনালোকৰ যদি এমপিন এণ্টাৰ কৰিছে, তেতিয়াহ'লে এমপিন এণ্টাৰ কৰিব পাৰে, নহ'লে আপোনালোকৰ চিম্পলি ইউজাৰ ID, যোনটো আপোনালোকৰ নেট বেংকিঙৰ ইউজাৰ ID আৰু পাছৱৰ্ড হয়, সেইটো চিম্পলি আপোনালোকে এণ্টাৰ কৰি দিব। আৰু এণ্টাৰ হোৱাৰ পিছত চিম্পলি লগ ইন কৰি দিব। আৰু লগ ইন হোৱাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আৰু ইয়াৰে আপোনাৰ যোনটো প্ৰথম অপশ্যনটো দেখিছে, একাউণ্টছ বুলি দেখিছে অপশ্যনটো, ইয়াতে আপোনালোকে চিম্পলি ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক হোৱাৰ পিছত আপোনালোকৰ গোটেইখিনি ডিটেইলছ আহিব। ইয়াতে আপোনালোকৰ মাই বেলেঞ্চ শ্ব' কৰিব। আৰু ইয়াতে যোনটো আপোনালোকে মাই ডিপ'জিট অপশ্যনটো দেখিছে, ছেকেণ্ড নম্বৰ অপশ্যন আপোনালোকে চিম্পলি ক্লিক কৰি দিব। এতিয়া দেখিছে বন্ধুসকল, মই এটা ৰেকাৰিং একাউণ্ট খুলিছিলোঁ। মই মান্থলি 1000 টকাকৈ মই ৰেকাৰিঙত ডিপ'জিট কৰিছিলোঁ। গতিকে বৰ্তমান মোৰ 7000 টকা জমা হৈছে। মান্থলি মোৰ দেখিছে 1000 টকাকৈ মোৰ মান্থলি ইনষ্টলমেণ্ট আছিলে। আৰু বৰ্তমান মই 7 মাহ পে'মেণ্ট কৰা হৈছে। বন্ধুসকল, এইটো ইমাৰ্জেঞ্চিৰ কাৰণে কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় যে আমাৰ টকাৰ বহুতো ইমাৰ্জেঞ্চি হয়। আৰু যদিহে আমি এনেকুৱা ধৰণৰ ৰেকাৰিং একাউণ্ট মিনিমাম 500 টকাৰ পৰা 1000 এনেকৈ আপোনালোকে 5-10,000 টকালৈকে ৰাখিব পাৰে। গতিকে এনেকুৱা যদি আপোনালোকে ৰেকাৰিং একাউণ্ট খুলি লয়, তেতিয়া বিপদৰ সময় নিশ্চয়কৈ আপোনালোকৰ সহায় হ'ব। আৰু এতিয়া চাব আপোনালোকে কেনেকৈ ৰেকাৰিং একাউণ্ট খুলিব পাৰি। ইয়াতে আপোনালোকে তলত যোৱাৰ পিছত এই অপশ্যনটো দেখিছে, ক্ৰিয়েট ৰেকাৰিং একাউণ্ট, ৰেকাৰিং ডিপ'জিট, এই অপশ্যনত ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কিমান টকা কণ্ট্ৰিবিউট কৰিব খোজে মান্থলি, সেইটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। ধৰক মই 1000 টকা দেখাই দিছোঁ। আৰু এণ্টাৰ হোৱাৰ পিছত চিম্পলি আপোনালোকে নেক্সট অপশ্যনটো ক্লিক কৰি দিব। আৰু ইয়াতে আপোনালোকে কিমান সময়ৰ কাৰণে ৰেকাৰিং একাউণ্ট খুলিব খোজে, এবছৰৰ পৰা আপোনাৰ মেক্সিমাম 10 বছৰলৈকে আছে। গতিকে মই এবছৰ বুলি দিলোঁ। আৰু ইয়াতে মান্থ দেখিছে, ইয়াতে আপোনালোকৰ 0 মান্থ, এমাহ, 2 মাহ এনেকৈ বিভিন্ন অপশ্যন আছে। আপোনালোকে চিম্পলি চিলেক্ট কৰি ল'ব। আৰু এইখিনি চিলেক্ট কৰাৰ পিছত আপোনালোকক কিমান তাৰিখে পইচাটো কাটিব, মানে আপোনালোকৰ এইটো ডাইৰেক্ট কাটিব, এইটো বেলেঞ্চটো আপোনাৰ একাউণ্টৰ পৰা। গতিকে আপোনাক কিমান তাৰিখে কাটিলে সুবিধাজনক হ'ব, সেইটো আপোনালোকে চিম্পলি চিলেক্ট কৰি ল'ব। 13 তাৰিখ দিয়া আছে, গতিকে 13 তাৰিখটো থাকিল। আৰু ইয়াৰ পিছত আপোনালোকৰ ইয়াতে দেখাইছে মেচিউৰিটি ডেট হ'ব আপোনালোকৰ 13 মে 2021। আৰু ইয়াৰ ইণ্টাৰেষ্ট ৰেট হ'ব 5.50 পাৰ এনাম। আৰু এইখিনি আপোনালোকে চাই ল'ব পাৰে। ইণ্টাৰেষ্ট ৰেট আপোনালোকে ভিউ ইণ্টাৰেষ্ট ৰেট কৰি কিনে আপোনালোকে গোটেইখিনি ডিটেইলছ চাব পাৰিব। আৰু যদিহে আপোনালোকৰ ডিউৰেশ্যনটো বেছি বঢ়াই দিয়ে, যদি 5 years কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে 5.70% ইণ্টাৰেষ্ট ৰেটত আপোনালোকে পাব। আৰু ইয়াৰ পিছত আপোনালোকে চিম্পলি নেক্সট কৰি দিব। আৰু নেক্সট হোৱাৰ পিছত আপোনাৰ গোটেইখিনি ডিটেইলছ ইয়াতে আহি যাব আপোনালোকৰ। আৰু ইয়াতে জাষ্ট আপোনালোকে এই অপশ্যনত ক্লিক কৰি আই হেভ ৰিড দ্য এগ্ৰিমেণ্ট, আৰু গোটেইখিনি পঢ়াৰ পিছত আপোনালোকে চিম্পলি কনফাৰ্ম কৰি দিব। আৰু কনফাৰ্ম হোৱাৰ পিছত এনেকৈ আহি যাব আপোনালোকক, ইউ হেভ ছাকচেছফুলি ক্ৰিয়েট ইউৰ ৰেকাৰিং ডিপ'জিট একাউণ্ট। আপোনালোকৰ যদি মেছেজ হয়, মেছেজো আহি যাব। আৰু ইয়াতে আপোনালোকক চিম্পলি ডাউনলোড ৰিচিভ কৰি কিনে আপোনাৰ এই ৰিচিপ্টখন ডাউনলোড কৰি ৰাখিব পাৰে। দেখিছে বন্ধুসকল, গতিকে মোৰ নেক্সট এটা ৰেকাৰিং একাউণ্ট ডিপ'জিট একাউণ্ট মই খোলা গৈছে। গতিকে বন্ধুসকল, যদিহে আপোনালোকে এইটো ক্ল'জ কৰিব খোজে, তেতিয়া চিম্পলি আপোনালোকে ইয়াতে ক্লিক কৰিব। আৰু ইয়াতে ক্লিক কৰি ক্ল'জ ৰেকাৰিং ডিপ'জিট যদি আপোনালোকে এণ্টাৰ কৰি অ'কে কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ, আৰু ইয়াতে আপোনালোকে চিম্পলি টিক কৰি কনফাৰ্ম কৰি দিব। আৰু ইয়াৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। আৰু সেই OTPটো আপোনালোকে চিম্পলি ইয়াতে এণ্টাৰ কৰিব লাগিব। আৰু OTP এণ্টাৰ কৰাৰ পিছত চিম্পলি আপোনালোকে নেক্সট কৰি দিব। আৰু দেখিলে ছাকচেছফুলি ক্ল'জ। গতিকে আপোনালোকৰ এই বেলেঞ্চটো যোনটো আপোনালোকক কাটিছিলে, আকৌ আপোনালোকৰ একাউণ্টত ঘূৰি যাব।
যদিহে বন্ধুসকল আজি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম